ঐ ছোৱালী, কোন তই? ক'ৰ পৰা আহিছ? আপুনি কবিন খুৰা হয়নে? হয়। তুমি কোন? কাক বিচাৰিছা? আপুনি মোক চিনি পোৱা নাই খুৰা? মই গাঁৱৰ পৰা আহিছোঁ। দেউতাৰ মুখত যে আপোনাৰ কথা শুনিয়ে থাকোঁ। মোৰ দেউতা হেনো আপোনাৰ লগত ভাল বন্ধু আছিল। আপোনাৰ লগত একেলগে খেলা ধূলা কৰিছে, আপোনাৰ লগত একেলগে স্কুল কলেজ পঢ়িছে। আপোনাৰ কথা যে দেউতাৰ মুখত কিমান শুনিম আৰু। ঐ ছোৱালী, একেলগে খেলিলোঁ বুলিয়ে, একেলগে পঢ়া শুনা কৰিলোঁ বুলিয়ে তোৰ দেউতাৰ লগত মোৰ ভাল বন্ধু বুলি কোনে ক'লে? ৰচোন, তোৰ দেউতাৰ নামটো কি? মোৰ দেউতাৰ নামটো নিৰ্মল। নিৰ্মল। নিৰ্মলৰ লগত মই পঢ়া শুনা খেলা ধূলা কৰিছিলোঁ ঠিকেই, কিন্তু নিৰ্মলৰ মাকে আমাৰ ঘৰত সদায় কাম কৰিবলৈ আহে। তাৰ মাকে কাম কৰি থাকে আৰু সি খেলি থাকে। সেই সময়ত মোৰ খেলাৰ লগ নাছিল কাৰণে মই তাৰ লগত খেলি থাকোঁ। খেলিলোঁ বুলিয়ে সি মোৰ বন্ধু নহয়। দেউতাৰ মুখত আপোনাৰ কথা পায়ে শুনি থাকোঁ, সেইকাৰণেহে কৈছিলোঁ খুৰা। শুনা, তোমাৰ দেউতাই যদি কৈছে মোৰ লগত ভাল বন্ধু বুলি, তেনেহ'লে তোমাৰ দেউতাই সেয়া মিছা কথা কৈছে। আমাৰ ঘৰত কাম কৰা মানুহজনীৰ পুতেকৰ লগত মই কেনেকৈ বন্ধু হ'ম? আচলতে দুখীয়া মানুহবোৰক লৈ এইবোৰে প্ৰব্লেম। দুদিনমান খেলা ধূলা কৰিলোঁ, একেটা ক্লাছতে পঢ়িলোঁ বুলিয়ে মোক বন্ধু বুলি ভাবি লৈছে। বাৰু সেইবোৰ কথা বাদ দিয়া, তুমি কিয় আহিলা সেইটো কথা কোৱা। খুৰা, চাকৰি এটাৰ বিজ্ঞাপন পাই মই চহৰলৈ আহিলোঁ, কিন্তু ইয়ালৈ আহি গম পালোঁ মানুহকেইজন সুবিধাজনক নহয়। তেওঁলোকে মোক বেয়া কথা কৈছে, সেইকাৰণে মই তাৰ পৰা পলাই গুচি আহিলোঁ। আপোনালোকৰ ঘৰৰ এড্ৰেছটো মই দেউতাৰ তাতে পাইছিলোঁ, সেয়েহে ভাবিলোঁ এতিয়া ক'লৈ যাম ন, সেইকাৰণে আপোনালোকৰ ঘৰলৈ আহিলোঁ। খুৰা, চাকৰি এটা নোপোৱালৈকে মোক আপোনালোকৰ ঘৰতে কেইদিনমান থাকিবলৈ দিবনে? তাৰমানে মোৰ এতিয়া গাঁৱলৈ ঘূৰি যোৱাৰ কোনো ৰাস্তা নাই। মা দেউতা দুয়োজনেই ঢুকালে। মই কি কৰিব লাগে? মোৰ কি এই ঘৰটো তুমি চাৰ্কিট হাউচ বুলি ভাবিছা নেকি? ইয়াত থাকিবলৈ নোৱাৰিবা, তুমি বেলেগত কিবা সুবিধা কৰি লোৱা। খুৰা, মই আপোনাৰ ভৰিত ধৰিছোঁ। মই কিবা এটা চাকৰি নোপোৱালৈকে মোক কেইদিনমান ইয়াত থাকিবলৈ দিয়ক খুৰা। নাই দেই, নোৱাৰিবা। খুৰা, মই আপোনাৰ ভৰিত ধৰিছোঁ খুৰা, আপুনি মোক উলিয়াই নিদিব। আপোনালোকৰ ঘৰখনৰ বাহিৰে মোৰ আৰু নিৰাপদ জেগা ক'তো নাই। দৰকাৰ হ'লে মোক আপুনি আপোনালোকৰ ঘৰত কাম কৰা ছোৱালী হিচাপে ৰাখিব পাৰে। মই আপোনালোকৰ ঘৰৰ সকলো কাম কৰি দিম। মুঠতে মোক মূৰটো গুজি থাকিবলৈ অকণমান সুবিধা দিয়ক খুৰা। আমাৰ ঘৰত এজনী কাম কৰা মানুহ দৰকাৰ হৈয়ে আছে। তাতে আকৌ ছোৱালীজনী চিনাকি। তাই গাঁওখনো মই চিনি পাওঁ। তাই ইয়াৰ পৰা কিবা বস্তু চুৰ কৰি পলাই যাবও নোৱাৰিব। এই সুবিধা পাওঁতে ৰাখি লোৱাই ভাল হ'ব। হ'ব বাৰু, তুমি কিন্তু ইয়াত থাকিলে কাম কৰা ছোৱালী হিচাপেহে থাকিব লাগিব। হ'ব খুৰা, মই কাম কৰা ছোৱালী হিচাপে থাকিম। ব'লা, বেগটো লৈ ভিতৰলৈ ব'লা। বৰ্ণালী, এইফালে ওলাই আহাচোন। কি হ'লনো? কিয় ইমান চিঞৰি বাখৰি আহিছে? এইজনী কোন আকৌ? এইজনী আমাৰ গাঁৱৰ ছোৱালী। তাই বিপদত পৰি ইয়াত থাকিবলৈ আহিছে কাম কৰাকে। নাই দেই, গাঁৱৰ ছোৱালী ভুলতো নাৰাখোঁ। ইয়াতে খাব থাকিব, তাৰপিছত গাঁৱত গৈ আকৌ আমাৰে বদনাম কৰিবগৈ। গাঁৱৰ ছোৱালী মই ভুলতো নাৰাখোঁ। ঐ ছোৱালী, ওলা, ইয়াত থাকিব নোৱাৰিবি। কি হৈছে মা? কিহৰ ইমান হুলস্থুল? চাচোন, দেউতাৰে এজনী ক'ৰ গাঁৱৰ ছোৱালী লৈ আহিছে ইয়াত কাম কৰিবলৈ। গাঁৱৰ মানুহবোৰক জানো নহয়, আহে থাকে খাই আকৌ গৈ গাঁৱত আমাৰে বদনাম কৰেগৈ। এইজনীও আকৌ তাকে কৰিব। এতিয়া বিপদত পৰি থাকিবলৈ আহিছে। যেতিয়া বিপদৰ পৰা মুক্তি পাব, তেতিয়া আকৌ তাই আমাৰে বদনাম কৰি ফুৰিব। নাই খুৰী, মই আপোনালোকৰ বদনাম কেতিয়াও নকৰোঁ। আপোনালোকে মোক দয়া কৰি ইয়াতে থাকিবলৈ দিয়ক। আপোনালোকে যদি মোক ইয়াত থাকিবলৈ নিদিয়ে, মই ক'লৈ যাম? মই ক'তো যাবলৈ উপায় নাই। গাঁৱলৈ ঘূৰি যাব নোৱাৰোঁ। আমাৰ যিখিনি ভেটি মাটি আছিলে দেউতাৰ সকাম কৰিবৰ বাবে, সেই মাটিখিনিও বিক্ৰী কৰি দিলোঁ। মই থাকিবলৈ এতিয়া জেগাই নাই, ঘৰ দুৱাৰ মোৰ একোৱেই নাই। মা, বেচেৰীয়ে বৰ জোৰ কৰিছে, থাকিবলৈ দিয়া। এনেও আমাৰ ঘৰত কাম কৰা মানুহ এজনী দৰকাৰ হৈয়ে আছিল। আজিকালি সহজে বিশ্বাসী কাম কৰা মানুহ পোৱা নাযায়। পাওঁতেই তুমি ৰাখি থৈ দিয়া মা। মোৰ মতে পুৱতীয়ে ঠিকেই কৈছে। তাই আমাৰ লগত বিশ্বাসঘাতকতা কৰিব নোৱাৰিব। ঠিক আছে বাৰু, আপোনালোকে ভাল দেখিছে যেতিয়া হ'ব। ঐ ছোৱালী, তই চব কাম কৰিব জাননে? খুৰী, মই চব কাম কৰিব জানো। আপুনি দেখাই দিলেই হ'ল। তুমি তাইক থকা ঘৰটো দেখাই দিয়া। ঐ ছোৱালী, আহ মোৰ লগত। ৰবি, তোক এটা কথা কৈ লওঁ। তই ইয়াত কিমান দিনলৈ কাম কৰিবি, কিন্তু আমি তোক বিয়া চিয়া দিয়া দায়িত্ব ল'ব নোৱাৰোঁ। কিন্তু পূজা বিহু এইবিলাকত বাৰু কেতিয়াবা মাজে সময়ে কাপোৰ কানি কিনি দিম। হ'ব খুৰী, আহ মোৰ লগত আহ। হে ভগৱান, তোমাৰ ওচৰত বহুত বহুত ধন্যবাদ। কিবা এটা যে কাম বিচাৰি নোপোৱালৈকে থাকিবলৈ ঠাই অকণমান পালোঁ। ঐ ছোৱালী, তোৰ নামটো কি? মোৰ নাম মনালিছা। বাহ, তোৰ নামটো দেখোন বৰ ধুনীয়া। তোৰ নামটো কোনে ৰাখিছে? মোৰ নামটো মোৰ দেউতাই ৰাখিছিল। বাৰু যি কি নহওক বাৰু, তই এই মোবাইলটো লচোন। মোবাইলটো মোক কিয় দিছা? মোবাইলটো তোক মই একেবাৰে দিয়া নাই, থৈ দিবলৈহে দিছোঁ। ভালদৰে থৈ দে, বেছি প্ৰশ্ন কৰি নাথাকিবি। এটা কথা সাৱধান, মায়ে যাতে এই মোবাইলটোৰ কথা একো গম নাপায়। এই মোবাইলটো মই বহুত সাৱধানে চলাইছোঁ। মোবাইলটো মোৰ হাতত থকা বুলি ঘৰত কোনেও গম নাপায়। গতিকে এই মোবাইলটোৰ দায়িত্ব আজিৰ পৰা তোৰ। যিমান পাৰ ছেফকৈ ৰাখিবি। মোৰ যেতিয়াই প্ৰয়োজন হয় তোক খুজি লৈ যাম। কথা পাতি হ'লে আকৌ মই তোৰ হাততেই দিম। পুৱতী, কেনেবাকৈ যদি খুৰীয়ে গম পায় মোৰ হাতত মোবাইল আছে বুলি, তেতিয়া? সেইকাৰণে মই কৈছোঁ, মোবাইলটো সাৱধানে ৰাখিবি। মায়ে যাতে কোনো কাৰণতে গম নাপায়। তোক মই এইখন ঘৰত থাকিবলৈ যে মাক মান্তি কৰাইছোঁ, মেইন কাৰণটো এইটোৱে। তই মোৰ মোবাইলটো ছেফটিকৈ ৰাখিবি। বুজি পাইছ নহয় মই কি কৈছোঁ? পাইছোঁ। চাবি, মায়ে যদি গম পায় নহয়, তোৰ কিন্তু কথা বেয়া হৈ যাব।
আমাৰ মা কিন্তু বহুত ডেঞ্জাৰ কেনেবাকৈ যদি গম পায় নহয় মোবাইলটোৰ কথা মোকতো দিবই মোক দিয়াৰ লগতে তোকো দিব আৰু মইতো তোক খুদাই নেৰিম মা দেউতাই কি কৰিছে কি নকৰিছে সেয়া নাচাওঁ মইতো কি কৰিব লাগে কৰিম গতিকে সিমানখিনি যাতে নহয় তাৰ কাৰণে তই মোবাইলটো ভালদৰে ৰখাটোৱে তোৰ কাৰণে ভাল হ'ব বুজি পাইছ নহয় কথাটো মূৰত সোমাইছেনে নাই সোমাইছে আৰু শুন মোবাইলটো চাইলেণ্ট কৰা হৈ আছে ফোন আহিলে মাহঁতে গম নোপোৱাকৈ মোক মনে মনে দি থৈ আহিবিগৈ ঠিক আছে এই মোবাইলটো ৰাখি মই কিবা ভুল কৰিলোঁ নেকি বাৰু নাৰাখিলেও নহয় ৰাখিলোৱে যেতিয়া খুৰীয়ে গম নোপোৱাকৈ মোবাইলটো সাৱধানে থ'ব লাগিব ইছ ৰাম এইবোৰ কি বনালে এইজনীয়ে মনালিছা কি খুৰী তোক মই কালি আহোঁতেই সুধিছিলোঁ তই ভালদৰে কাম বন কৰিবলৈ জান নে নাজান তই জানো বুলি কৈছিলি কিন্তু এয়া কি কৰিলি গোটেই ৰুটিখিনি বেয়াই পেলালি আৰু তোক এনেকৈ ৰাতিপুৱাই পুৱাই শুকান ৰুটি খোপা কোনে বনাবলৈ দিছে হা তই মোক সুধিব পাৰ নে নোৱাৰ আমি এই শুকান ৰুটি নাখাওঁ তই পুৰি বনাবলৈ নোৱাৰিলি নেকি নে তই আমাৰ ঘৰত তেল নাই বুলি ভাবিছ মোৰ ভুল হৈ গ'ল খুৰী ধেত তেৰি কি যে হ'ব নহয় ৰাতিপুৱাই এই জ্বলা ৰুটিগাল মুখৰ আগত শান্তি নাই আৰু চব তোৰ কাৰণেই হ'ল তোৰ কাৰণে আজি ৰাতিপুৱাই পুৱাই দেউতাই নোখোৱা নোখোৱাকৈ ওলাই যাবলগীয়া হ'ল এতিয়া এই পুৰা ৰুটিগাল কোনে খাব হা তই খাব লাগিব কিন্তু চব বস্তুবোৰ এনেই অহা নাই নহয় দে এইজনীকে চব খোপা ঠেলি ঠেলি মুখত সোমোৱাই দে তোৰ দেউতাৰৰ কাৰণে এনেকুৱা হ'ব পাৰিছে যি টি মানুহ সোপা আনি ঘৰ চপাইছেহি মা হ'ব দিয়া বেছি খং নকৰিবা মনালিছাই চাগে অজানিতে ভুল কৰি পালে ঐ তই কি চাইছ হা যা নিজৰ কাম কৰগৈ আৰু শুন মন দি কাম কৰিবি তোৰ কাৰণে এনেকৈ আমি নোখোৱা নোবোৱাকৈ থাকিব নোৱাৰিম নহয় হ'ব বাৰু এজনী খেলিয়ে পঠিয়াও নেকি মা তুমি অকণমান শান্ত হোৱাচোন তাই আমাৰ ঘৰলৈ নতুনকৈ আহিছে আমাৰ পচন্দ অপচন্দবোৰ ভালকৈ বুজিয়ে পোৱা নাই লাহে লাহে পিছলৈ ঠিক হ'ব দিয়া তাই চাগে আগতে এনেকৈ ৰুটি চুটি বনাই পোৱা নাই সেইকাৰণে এনেকৈ জ্বলাই পেলালে কৰি অভ্যাস হ'লে ভাল হ'ব দিয়া আহা এতিয়া সেইবোৰ চিন্তা কৰি থাকিব নালাগে হা পুৱতীয়ে মাকক তেনেকৈ কৈ ডাইনিং ৰুমৰ পৰা ওলাই গ'ল পিছদিনাখন মনালিছাই খুৰাকক কফি দিবলৈ যাওঁতে কফি কাপটো পৰি থাকিল খুৰীয়েকে দেখিলে গালি পাৰিব বুলি ভাবি খৰধৰকৈ মুচিবলৈ ল'লে কিন্তু ভবা কথাটো হ'ব জানো য'তেই বাঘৰ ভয় তাতেই ৰাতি হয় এই ভাগো তই এয়া কি কৰিলি খুৰাক কফি দিব যাব ওলাওঁতে কাপটো হাতৰ পৰা পৰি থাকিল তই বৰ কুলখনি ছোৱালী দেই সদায় এটা নহয় এটা বস্তু ধ্বংস কৰই এই বস্তুবোৰ কি তোক বাপেৰহঁতে এনেই দিয়া বুলি ভাবিছ নেকি ইমান দামী বস্তুবোৰ তাই সদায় এটা নহয় এটা নষ্ট কৰেই এইজনী খেদিবহে লাগিব ঐ তোৰ যদি ইয়াত থাকিবলৈ মন আছে ভালদৰে কাম কৰ এনেকৈ নহয় কিন্তু সদায় বহুত সহ্য কৰিছোঁ আৰু সহ্য নকৰিম কিন্তু মই প্ৰথমতে এইজনীক ৰাখিব বিচৰা নাছিলোঁ কি মানুহবোৰ যে আমাৰ ঘৰ পায়হি নহয় সদায় তাই এটা নহয় এটা বস্তু ধ্বংস কৰিয়ে আছে এনেকৈ ঘৰৰ বস্তু ধ্বংস কৰি কাম কৰা মানুহ মোক নালাগে এইজনীক মই খেদিয়ে দিম যিটোকে ভয় কৰি থাকোঁ তাকেই হয় নিজৰ ঘৰত কেতিয়াবা ইমান দামী বস্তু দেখা পালেহে বস্তুৰ মূল্য বুজি পাব মা কি হ'লনো কাক কেনেকৈ গালি পাৰি ফুৰিছা আচলতে চব এইবোৰ তহঁতৰ কাৰণেই হৈছে কি হৈছেনো মা এই মনালিছাজনীয়ে ঘৰৰ বস্তুবোৰ এটা এটাকৈ ধ্বংস কৰিব এতিয়া যোৱাকালি ৰাতিপুৱাই পুৱাই সেইবোৰ নাটক কৰিলে আজি আকৌ কফি চফি পেলাই গোটেই পাকঘৰ লেতেৰা কৰি অৱস্থা নাইকিয়া কৰিছে বস্তুবোৰ কি এনেই আহিছে নেকি মই তাইক আজিয়ে ইয়াৰ পৰা খেদি দিম মা তাই তোমাৰ ঘৰতে ভয়ে কাম কৰি ফুৰোঁতেই চাগে তেনেকুৱা হৈছে তাইক কিয় খেদি দিব লাগে পইচা পাতি নিদিয়াকৈ ৰাখিব পৰাকৈ এজনী কাম কৰা মানুহ পাইছা ঘৰত এজনী কাম কৰা মানুহ ৰাখি ল'লে আজিকালি ৩-৪ হাজাৰ টকা দিব লাগে তুমি তাইক বিনা পইচাতে পাই আকৌ কিয় খেদুকে থাকা অকণমান শিকাই বুজাই লোৱাচোন কামবোৰ সেই কথাটো অৱশ্যে মই ভবাই নাই তই ভাল কথাটো মনত পেলাই দিছ তুমি আকৌ কথাবোৰ ক'লে অকণমানতে বুজি পোৱা সেইকাৰণে তোমাক ভাল লাগে মা পুৱতী তোৰ আজি কিবা কাম আছে নেকি নাই মা কিয় আজি আমি বজাৰলৈ যাম ওলাবিচোন হয় নেকি হ'ব দিয়া কিন্তু মনালিছা কাৰ লগত থাকিব ঘৰত তাইকো লৈ যাম আকৌ কি বিশ্বাসত তাইক ঘৰত থৈ যাম আমি যদি বজাৰলৈ যাওঁতে তাই ফালে মনে মনে কিবা বস্তু চুৰ কৰি লৈ গুচি যায়গৈ হ'ব দিয়া পুৱতীয়ে যে মনালিছাক মোবাইলটো দিছিল থৈ দিবলৈ মোবাইলটো উলিয়াই মনালিছাই চাই আছিল বাহ এইটো ইমান দামী মোবাইল এনেকুৱা মোবাইল আগতে মই হাতেৰে লাৰিয়ে পোৱা নাই হাতেৰে লাৰাটো বাৰু দূৰৰে কথা চকুৰে দেখা নাই মই যদি চাকৰি এটা পাওঁ চাকৰি পোৱাৰ পিছত ময়ো এনেকুৱা দামী মোবাইল এটা ল'ম ইমান ধুনীয়া লাগিছে মোবাইলটো দেখিবলৈ বাহ মনালিছা তোৰ ইমান সাহস মই কি মোবাইলটো তোক হাতত লৈ থাকিবলৈ দিছিলোঁ নেকি তোক মোবাইলটো ভালদৰে সামৰি থ'বলৈ কৈছিলোঁ কিন্তু তই কি কৰি আছ নাই পুৱতী মই তাৰমানে মোবাইলটো এবাৰ চাইছিলোঁহে মোবাইলটো বহুত ধুনীয়া সেইকাৰণেহে মই মোবাইলটো চাই আছিলোঁ ইমান দামী মোবাইল যদি তোৰ হাতত কেনেবাকৈ মায়ে দেখে তই জানিছানে কি হ'ব ঘৰত তহঁতৰ দৰে মানুহক লৈ এইবোৰেই দিগদাৰ কিমান বুজাইছোঁ তোক হা মোবাইলটো কাকো নেদেখাবি কোনোবাই দেখিলে বহুত দিগদাৰ হৈ যাব মোৰ ভুল হৈ গ'ল পুৱতী মই আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ এটাৰ পিছত এটাকে ভুল কৰি গৈ আছ শুন মায়ে যদি তোৰ হাতত ইমান দামী মোবাইল দেখে বহুত চাৰ্জ কৰিব কৰি তোক ঘৰৰ পৰা খেদি দিব তই তেতিয়া ক'লৈ যাবি হা এনেও মায়ে তোক খেদু কৰিয়ে আছে মইহে কিবাকে ৰাখি আছোঁ আজিৰ পৰা মই আৰু তেনেকুৱা কাম নকৰোঁ খুৰীক কেতিয়াও জানিবলৈ নিদিওঁ মোৰ হাতত যে ইমান দামী মোবাইল এটা আছে বুলি ঠিক আছে মোবাইলটো দে
মই কথা পাতি লৈ মোবাইলটো আকৌ তোৰ হাতত দিম চাবি কিন্তু এইবাৰ যাতে মোবাইলটো তই এনেকৈ লৈ নাথাক মোবাইলটো ভালদৰে বেগৰ ভিতৰত সামৰি থবি আৰু এদিন যদি তোৰ হাতত মই এনেকৈ মোবাইল লৈ থকা দেখোঁ চাবি কিন্তু বুজি পাইছা নহয় মই কি কৈছোঁ হেল্ল' দীপ দীপ তুমি শুনিছানে মাৰ লগত আজি মই মাৰ্কেটলৈ যাম আমি দুইটাই যে বহোঁ ৰেষ্টুৰেণ্টখন সেইখনতে মাৰ লগত সোমাম তুমি পাৰিলে আহিবা এবাৰ তালৈ আৰে এবাৰ দেখা হ'ম মই তোমাক খবৰটো দিবলৈহে ফোন কৰিছোঁ বাথৰুমত সোমাই মনে মনে ফোন কৰি আছোঁ হ'ব দিয়া এতিয়া ৰাখোঁ হা বৰ্ণালী কলৈ যোৱা দেউতা ঘৰত থাকি থাকি একদম মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে অকণমান ঘূৰিব ফুৰিব মন যায় দিয়াচোন আৰে মই তোমালোকক মানা কৰিছোঁ নেকি তোমালোকে যাব বিচাৰিছা যোৱা কিন্তু এই কাম কৰা ছোৱালীজনীক কিয় নিব লাগে লগত খুৰী আচলতে খুৰাই ঠিকেই কৈছে মই নাযাওঁৱে নেকি ঐ তই কিয় নাযাবি নহয় খুৰাই গালি দিয়ে বুলিহে কৈছিলোঁ তইতো ভালেই পাইছিলি আৰু ঘৰত থাকিলে তেতিয়াহে কাম বনৰ ফাঁকি মাৰি থাকিব পাৰিবি নহয় জানো তই যাবই লাগিব আমাৰ লগত আমি যলৈ যাওঁ তলৈকে যাব লাগিব আৰু আপোনাকো কৈছোঁ শুনক এইজনী হৈ আপুনি মাত নিদিব তাই আমাৰ ঘৰত কাম কৰা ছোৱালী তাইক যি কৰিবলৈ কওঁ মই তাই তাকেই কৰিব লাগিব তাই এইখন ঘৰত থাকিবলগীয়া হ'লে মোৰ কথা মতে উঠা বহা কৰিব লাগিব আৰে বৰ্ণালী তুমি এয়া কি কথা কৈছা ঘৰত কাম কৰা ছোৱালীজনী তোমাৰ লগত য'তে ত'তে গ'লে তোমাৰ ষ্টেটাছ ক'ত থাকিব সা সন্মানৰ কথা আছে দিয়াচোন আপুনি সেয়া ভুল ভাবিছে মই কি কাম কৰা ছোৱালীজনীক মোৰ লগত ক'ৰবাত লৈ গ'লে তাইক মূৰত তুলি লৈ যাম নেকি নে সজাই পৰাই তাইক একেবাৰে ৰাণীৰ দৰে লৈ যাম নে মই তাইক কাৰোবাৰ লগত মোৰ আলহী বুলি চিনাকি কৰাই দিম তাত মোৰ আত্মসন্মান হেৰুৱাবলগীয়া কি কথা আছে মই ক'ৰবালৈ গ'লে তাইক মোৰ লগত তেনেকৈ লৈ গ'লে মোৰ বৰঞ্চ আত্মসন্মান বাঢ়িবহে মানুহে দেখিলে ভাবিব মোৰ বহুত টকা পইচা আছে মোৰ সুবিধাৰ কাৰণে মই কাম কৰা ছোৱালীক মোৰ লগত লৈ ফুৰোঁ আজিকালি এজনী এজনী কাম কৰা মানুহক কিমান টকা দি ৰাখিব লাগে সেই কথাটো আপুনি জানে জানো তাতে আমি আকৌ এই ফ্ৰীতে পাইছোঁ মানুহেতো সেইবোৰ কথা নাজানে আমি তাইক পইচা দিহে ৰাখিছোঁ নে ফ্ৰীতেহে ৰাখিছোঁ নে কি কওঁ পুৱতি দেউতা মায়ে ঠিকেই কৈছে আৰু তুমি নিজে এটা কথা ভাবাচোন এই চহৰত প্ৰত্যেক ঘৰ ধনী ধনী মানুহৰ ঘৰতে কাম কৰা মানুহ ৰাখিছে তাকো টকা পইচা দি কথাটোতো নোহোৱা নহয় মই এই কথাটো ভবাই নাছিলোঁ তাইক তোমালোকৰ লগত লৈ গ'লে তোমালোকৰ ষ্টেটাছ বাঢ়িবহে আপুনি ক'ত এইবোৰ কথা মাথা মাৰিব পাৰিব আপুনি বিজনেছৰ বাহিৰে কিবা চিনি পাই জানো পুৱতি সঁচাকে দেই মাইকী মানুহবোৰে যে ক'ত মাথা মাৰি থাকে পুৱতি আৰু কিবা খাবিনে নাখাওঁ মা একেবাৰে পেট ভৰি গৈছে মোৰ মা মনালিছাৰো খাবলৈ মন গৈছে নেকি মোৰ ফালে দেখোন বৰকৈ চাই আছে তাই খাবলৈ মন গ'লে খাবলৈ পাব নেকি এটা পিজ্জাৰ দাম কিমান তাই জানে নেকি ঐ তই পুৱতি মুখলৈ কিয় তেনেকৈ চাই আছ ক'তনো চালোঁ খুৰী মই নাখাওঁ দিয়ক ইমান দামী বস্তু খাবলৈ মই কপালত সাধি অহা নাই পুৱতিহঁতৰ লগত এজনী কোন ছোৱালী পুৱতিৰ মাকে ইমান বেয়া ব্যৱহাৰ কৰিছে যে সিহঁতৰ ঘৰত কাম কৰা ছোৱালীজনী চাগে কাম কৰা ছোৱালীয়ে হ'ল যেনিবা সিহঁতে খাই আছে ছোৱালীজনীক চাই থাকিবলৈ দিছে কেনেকুৱা মানসিকতা বাৰু এয়া কাম কৰা ছোৱালী যদিও ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া দেখোন পুৱতিক বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ কিন্তু মই ভবাৰ দৰে তাই নহয় তাইক দেখাই নিদিওঁ যাওঁগৈ মই মা হ'ব দিয়া ইয়াত গালি পাৰি থাকিব নালাগে ঘৰত কি কোৱা ক'বা যাওঁ বোলা এতিয়া ইয়ালৈ আহিম বুলি দীপক ফোন কৰি খবৰটো ক'লোঁ দীপে এবাৰ মোক দেখা দিবলৈ নাহিল ব'ল পুৱতি কি চিন্তা কৰি আছ নাই মা একো চিন্তা কৰা নাই ব'লা দীপে বাৰু আজি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই আনদিনাতো সি তেনেকুৱা নকৰে ৰাতিপুৱা ফোন কৰোঁতে মই তাক গোটেইখিনি কথা ভালদৰে বুজাই কৈছোঁ সিটো আহিম বুলিও কৈছিল কিয় নাহিল বাৰু তাৰ কিবা অসুবিধা হৈছে নেকি কেনেকৈ গম পাম এতিয়া বাৰু ফোনটো এবাৰ ৰিচিভ কৰা হ'লে পুৱতি টিভিটো লগাই লৈ টিভি নাচাই ওপৰৰ ফালে কি চাই আছ পুৱতি মা কিবা কৈ আছা নেকি ওপৰৰ ফালে চাই কি চিন্তা কৰি আছনো নাই মা টিভি চাই থাকোঁতে টোপনি আহিব ধৰিছিল ইয়াত টোপনিয়াই থাকিব নালাগে ভাত খাই শুই থাকি ব'লা পুৱতি তোমাৰ এটা ফোনৰ কাৰণে মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি থাকোঁ কিন্তু আজি তুমি ইমান ফোন কৰি আছা মোৰ ফোনটো ৰিচিভ কৰিবলৈ মন যোৱা নাই মই ভবা পুৱতিজনী তুমি নহয় আজি মোৰ চকুৰে যিটো দৃশ্য দেখি আহিলোঁ মোৰ নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই মানুহ হৈনো আন দুখীয়া মানুহ এগৰাকীৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিনে ফোনটো বৰকৈ বাজি আছে এতিয়া পুৱতিক মাত দিবগৈও নোৱাৰোঁ পুৱতি শোৱা এঘণ্টামানেই হ'ল তাইক মাত দিলে খুৰীয়ে গম পাই যাব কি কৰোঁ বাৰু ফোনটো ময়ে ৰিচিভ কৰোঁ নেকি যি হয় হ'ব ৰিচিভ কৰি কৈ দিওঁ ফোনটো যে মোৰ হাতত আছে হেল্ল' পুৱতি নাই মই পুৱতি নহয় মই সিহঁতৰ ঘৰত কাম কৰা ছোৱালীজনীহে মাই গড তই কাৰ লগত কথা পাতি আছ ৰাতিখন মনে মনে তই ইমান সাহ পাইছ হা মই ভাল সময়ত পানী নিবলৈ উঠি আহিলোঁ তই চাগে সদায় ৰাতি ৰাতি এনেকৈ কথা পাতি থাক ন দে মোবাইলটো দে তই ক'ত পালি এইটো মোবাইল এইটো মোৰ মোবাইল খুৰী মোবাইলটো নিনিব এই মোবাইলটো মোক মোৰ বয়ফ্ৰেণ্ডে দিছে তোৰ বয়ফ্ৰেণ্ডটো ইমান ধনী তোক আইফোন কিনি দিব পাৰিব এটা আইফোনৰ দাম কিমান জান আজিলৈকে আইফোন আমিয়ে লৈ পোৱা নাই আমাৰ ঘৰৰ পৰা পইচাবোৰ চুৰ কৰি তই আইফোন কিনিছ সেইকাৰণে আমাৰ পইচা পাতিবোৰ মাজে সময়ে নাইকিয়া হৈ থাকে চুৰণি মোবাইলটো দিবিনে এই বুলি কৈ খুৰীয়েকে মোবাইলটো থাপ মাৰি লৈ গ'ল তোৰ বহুত সাহ বাঢ়ি গৈছে আজি তোক কি কৰি আছো চাই ল পুলিচত দিব পাৰো নে নোৱাৰো
খুৰী মই আপোনালোকৰ ঘৰৰ পৰা পইচা চুৰ কৰা নাই ঐ তই আৰু বেছি কথা কৈ নাথাকিবি ওলা এতিয়াই ওলা আমাৰ ঘৰৰ পৰা খুৰী ইমান ৰাতি মোক উলিয়াই দিলে মই কলৈ যাম বাৰু মই আপোনালোকৰ ঘৰৰ পৰা পইচা চইচা একো চুৰ কৰা নাই মোক আপোনালোকে বিশ্বাস কৰক খুৰী মোক আপোনালোকে আৰু কেইদিনমান থাকিবলৈ দিয়ক মই চাকৰি এটা পালে ইয়াৰ পৰা নিজে নিজে গুচি যামগৈ মাথো মোক চাকৰি এটা পোৱালৈ ইয়াত থাকিবলৈ কেইদিনমান সুবিধাকণ দিয়ক খুৰী সুবিধা দিওঁতে দিওঁতে তই বেছি ওপৰলৈ গৈছা চুৰণি আজি তোক গম পাবি হেৰি সোনকালে উঠক এইজনীয়ে বৰ ডাঙৰ কাম এটা কৰিলে আজি মই পুৱতিৰ পৰা গালি শুনিব লাগিব আজি মোৰ কি গতি হয় ঠিক নাই আৰু পুৱতিৰ মাকজনী সঁচাকৈ বৰ অভদ্ৰ ইমান বেয়া ব্যৱহাৰ কৰিছে ছোৱালীজনীয়ে ইমান ৰিকুৱেষ্ট কৰিছে তেওঁক ছোৱালীজনীয়ে কিবা চাকৰিৰ কথা কোৱা যেন পালোঁ ছোৱালীজনী নিশ্চয় পঢ়া শুনা মই কাইলৈ সিহঁতৰ ঘৰলৈ এপাক যাব লাগিব কি হৈছে বৰ্ণালী ইমান ৰাতিখন কিয় চিঞৰ বাখৰ কৰিছা কিয় চিঞৰ বাখৰ কৰিছো আপোনাৰ শুনিলে মাথা গৰম হৈ যাব এইজনী মাক বাপেক কোনো নাই বুলি আদৰ কৰি ঘৰত থাকিবলৈ দিওঁতে তাই কিমান ডাঙৰ কাম কৰিছে জানে আপুনি আমাৰ যে মাজে সময়ে পইচাবোৰ নাইকিয়া হৈ থাকে এইজনী ইয়াত পইচা চুৰ কৰি কৰি আইফোন কিনিছে কিন্তু এইবাৰ ঘৰত ৰাখিব নোৱাৰিব দেই কাইলৈ ৰাতিপুৱাই তাই ঘৰৰ পৰা ওলাই যাব লাগিব আহকচোন সুধকি তাইক আইফোনটো ক'ত পালে তাইক বোলে কোনোবা বয়ফ্ৰেণ্ডে দিছে কোনোবা বাৰু বয়ফ্ৰেণ্ডে আইফোন গিফ্ট কৰিবনে কৰিলেহেঁতেন তাই যদি ধনী মানুহ ঘৰৰ ছোৱালী হ'লহেঁতেন ইমান দুখীয়া মানুহ লোকৰ ঘৰত কাম কৰা ছোৱালী মাক দেউতাক নথকা ছোৱালীজনীক কোনোবাই আইফোন গিফ্ট কৰিব নেকি বাহ তাই আইফোনো চলায় নেকি ৰ'বা মই তাইক সুধি আছোঁ ব'লাচোন মনালিছা এয়া কি তই আইফোন ব্যৱহাৰ কৰ ক'ত পালি এইটো মই এজন ইমান ডাঙৰ ব্যৱসায়ী হৈ মই আজিলৈ আইফোন এটা ল'ব পৰা নাই মই মোৰ ছোৱালীক আইফোন এটা দিব পৰা নাই তই আইফোন ব্যৱহাৰ কৰিছ সঁচা কথা ক এইটো ক'ত পালি খুৰা মই সঁচা কথা কৈছো এইটো মোবাইল মোক মোৰ বয়ফ্ৰেণ্ডে দিছে দেখিলে নহয় এইজনী আচল ৰূপটো আপুনি কৈ থাকে নহয় টকা পইচাবোৰ হিচাপতকৈ অকণমান বেছি খৰচ হৈছে পইচা হিচাপ মিলাব পৰা নাই এয়াই ঘৰতে যদি এনেকুৱা চুৰণি সোমাই থাকে ক'ৰ পৰা টকা পইচা হিচাপ মিলাব পাৰিব ঐ তই সঁচা কথা ক তোক কিন্তু পুলিচত দিম এতিয়া নহ'লে তাইক কথা সুধি থাকিব নালাগে পুলিচত দিম কৰি থাকিলে নহয় যাওক আপুনি পুলিচত খবৰ দিয়কগৈ তই কাৰ চকুত ধূলি ছটিয়াবলৈ আহিছিলি পাবি নহয় আজি মা কি হৈছেনো কিহৰ ইমান চিঞৰ বাখৰ লাগি আছা ডাঙৰ কথা এটা হ'ল পুৱতি এইজনী আমাৰ ঘৰৰ পৰা টকা চুৰ কৰি কৰি আইফোন এটা কিনিছে তাই মোবাইলটো দিনত নুলিয়াই গম পাইছানে নাই ৰাতিহে উলিয়াই যেতিয়া আমি চব শুই থাকোঁ তাই তেতিয়া মোবাইলত কথা পাতি থাকে আজি তাই কথা পাতি থাকোঁতে মই পালোহি নহয় পানী আনিবলৈ আহি হে ভগৱান মায়ে মোবাইলটো পাই গ'ল আৰু এইজনীয়ে ৰাতি মোবাইলটো লৈ কাৰ লগত কথা পাতি আছিল এইক মই দি আছোঁ আজি মাক এতিয়া কেনেকৈ মান্তি কৰোঁ হে ভগৱান মা তুমি তাইক সুধিছানে মোবাইলটো ক'ত পালে তাইক বোলে কোনোবা বয়ফ্ৰেণ্ডে গিফ্ট কৰিছে ইমান দামী মোবাইল তাইক বয়ফ্ৰেণ্ডে গিফ্ট কৰিবনে বাৰু দিব নহয় আজি দেউতাৰে পুলিচত খবৰ দিবলৈ গৈছে মা তাইক কথাবোৰ ভালদৰে সোধা মেলা কৰা ইমান লগতে পুলিচত কিয় দিব যাব লাগে এইফালে আহাচোন মই তোমাক কথা এটা কওঁ তাই কোৱা কথাটো হ'বও পাৰে তাইক কোনোবাই গিফ্ট কৰিবও পাৰে ইমান লগতে পুলিচত দিব নালাগিছিল নহয় ঘৰতে কথাটো সোধা পোছা কৰি তাইৰ পৰা মোবাইলটো জোৰ কৰি লৈ ল'ব লাগিছিল আইফোন বুলি কৈছা আইফোন এটাৰ দাম বহুত কেনেবাকৈ যদি পুলিচে সোধা পোছা কৰোঁতে সঁচা কথাটো তাই বয়ফ্ৰেণ্ডে গিফ্ট কৰিছে তেতিয়াহ'লে মোবাইলটো দেখোন আকৌ তাই পাই যাব গতিকে সেইবোৰ নকৰাৰ আগতে তাইৰ পৰা মোবাইলটো জোৰ কৰি আমি লৈ লোৱাটোৱে ভাল হ'ব তাইনো আমাৰ ঘৰত অহা কেইদিন হৈছে এইকেইদিনতে ইমানবোৰ টকাৰ চুৰ কেনেকৈ কৰিব কথাটো নোহোৱা নহয় মই ইমান দূৰলৈ চিন্তা কৰাই নাই মই দেউতাক ৰখাওঁগৈ তাইৰ পৰা জোৰ কৰি মোবাইলটো আমিয়ে লৈ ল'ম তাই আমাৰ পৰা টকা চুৰ কৰি মোবাইলটো কিনিছে বুলি তাইৰ গাত বদনাম এসোপা জাপি দি মোবাইলটো আমাৰে কৰি ল'ম যোৱা মা দেউতাক পুলিচৰ ওচৰলৈ যাব নিদিবা ৰখোৱাগৈ দেউতাক ঐ তোক মই কিবাকে বচাইছোঁ হা তই কাৰ লগত ৰাতি কথা পাতি আছিলি কচোন পুৱতি কোনোবা দীপ নামৰ মানুহ এজনে ফোন কৰি আছিল মই ফোনটো প্ৰথমে ৰিচিভেই কৰা নাই 5টামান মিছ কল হৈ গ'ল তেওঁ মাৰিয়ে আছে সেইকাৰণে মই ভাবিলোঁ মই ফোনটো ৰিচিভ কৰি কৈ দিওঁ পুৱতি শুলে বুলি তেওঁ ইমান ৰাতি ফোন কৰিছে মই তোমাক জগাবলৈ যাব নোৱাৰা হ'লোঁ তোমাক মাত দিলে কেনেবাকৈ খুৰীয়ে গম পাব বুলি বাৰু যি কি নহওক তই যে মোৰ নামটো নল'লি বহুত বহুত ধন্যবাদ কোন তুমি কিয় এনেকৈ ঘৰলৈ সোমাই আহিছা মই কোন আপুনি পিছত চিনি পাব আগতে আপোনালোকৰ ঘৰত কাম কৰা ছোৱালীজনীক মাত দিয়ক এনেকৈ চিনা নাই পৰিচয় নাই ঘপককৈ আহি কাম কৰা ছোৱালীজনীক মাতি দিলে মই মাতি দিব পাৰোঁ নেকি প্ৰথমতে তোমাৰ পৰিচয়টো কোৱা তাৰপিছত তাইক মাত দিম মোৰ পৰিচয় কালি যে আপুনি এটা আইফোনৰ লগত হাহাকাৰ কৰি আছিল সেই আইফোন গিফ্ট কৰা ল'ৰাটো ময়ে হয় নেকি দীপ তুমি আমাৰ ঘৰত কেনেকৈ আহিবলৈ মন গ'ল আপুনি কি এই ল'ৰাটোক চিনি পায় নেকি তো কিয় চিনি নাপাম এই চহৰত দীপক চিনি নোপোৱা মানুহ আছে কোন বিখ্যাত ব্যৱসায়ৰ অজিত মজুমদাৰৰ একমাত্ৰ ল'ৰা মই তেওঁলোকৰ কোম্পানীৰ ডিলাৰশ্বিপ এটাও লৈছিলোঁ তেওঁ দেউতাকৰ লগত মোৰ ভাল চিনাকি আছে খুৰা সেইবোৰ কথা বাদ দিয়ক মই এতিয়া সেইবোৰ কথা লৈ ইয়ালৈ অহা নাই আপুনি আমাৰ কোম্পানীৰ এটা সাধাৰণ ডিলাৰশ্বিপ ল'লে বুলিয়ে মোৰ দেউতাই আপোনাক মনত ৰাখি থকা নাই মোৰ দেউতাই ইমান সৰু সৰু মানুহক মনত নাৰাখে মোৰ দেউতাই মনত ৰাখিবলগীয়া হ'লে আপুনি কেনেকুৱা হ'ব লাগিব জানে দীপ হ'ব দিয়া আহাচোন বহাহি কিয় থিয় হৈ আছা মই ইয়াত বহিবলৈ অহা নাই আপোনালোকৰ ঘৰত কাম কৰা ছোৱালীজনীক মাত দিয়কচোন মাতিছোঁ ৰ'বা মনালিছা চাওঁ এইফালে আহচোন কি খুৰী আপুনি মোক মাতিছিল তই ক'লৈ যাৱ কিবা এটা কাম পাওঁ নেকি তাকেই বিচাৰি যাওঁ বুলি ভাবিছোঁ সদায়নো আৰু ইয়াত কিমান থাকিম তোক লগ কৰিবলৈ কোন আহিছে চাচোন কোন তুমি কিয়
তুমি মোক পাহৰিলাই নেকি? সিদিনাখন দেখোন ময়ে তোমাক আইফোনটো গিফ্ট কৰিছিলোঁ। মই আপোনাক চিনি পোৱা নাই। তুমি চাগে সকলোৰে আগত মোক চিনাকি কৰি দিবলৈ ভয় খাইছা নহয়? ভয় কৰিবলগীয়া কোনো কথা নাই। মই তেওঁলোকক সকলোবোৰ কথা ক'লোঁ। আৰু তুমি যে কিবা চাকৰি কৰি আছা, বেলেগত তুমি কিয় চাকৰি বিচাৰি ফুৰিব লাগে? ইমান দিনেতো সেই কথাটো তুমি মোকো ক'ব পাৰিলাহেঁতেন। আহা, মোৰ লগত আহা। আমাৰ কোম্পানীত কেইবাটাও পোষ্ট খালী হৈ আছে। আমাৰ কোম্পানীতে তুমি চাকৰি কৰিব পাৰিবা। এয়া মোৰ লগত কি হৈ গ'ল? দীপ ইমান ধনী মানুহ ঘৰৰ ল'ৰা, মই কথাটো গমেই পোৱা নাছিলোঁ দেখোন। মায়ে যদি কালি ৰাতি ইমানখন হুলস্থুল নকৰিলে হয়, দীপে আজি এনেকুৱা কেতিয়াও নকৰিলেহেঁতেন। এইবোৰ চব মাৰ কাৰণেই হৈছে। মনালিছা, এতিয়া এনেকৈ মুখলৈ চাই থাকিবানে? মোৰ লগত আহিবা, আহা। দীপে এইবোৰ কি কৰি আছে মনালিছা একো গমেই পোৱা নাই। মনালিছা, মই তোমাক সকলো কথা বুজাই ক'ম। আহা, মোৰ লগত আহা। এনেকৈ কৈ দীপে মনালিছাক লৈ গুচি গ'ল। কবিন বৰ্ণালী পুৱতি চাই থকা ভাই চাই ৰ'ল। চকুৰ আগতে সিহঁতৰ ঘৰত কাম কৰা ছোৱালীজনী একেদিনাখনেই হ'লগৈ কোটিপতি।